পাইলা চন্দ্ৰবাবু পিতা পিতৃ পিতামহৰ পৰা লভিলো মই এই কৌশলী ৰাজ্য প্ৰজা মংগলে হৈছে মোৰ একমাত্ৰ উদ্দেশ্য। বাৰু কোৱাচোন বাছা, আছেনে কুশলে মোৰ যত প্ৰজাগণ? কৰিছেনে সকলোৱে শ্ৰীহৰি গুণানুকীৰ্তন? পিতা, আপোনাৰ দৰে ধৰ্মপ্ৰাণ ৰাজনৰ ৰাজ্যত কোনে সৃষ্টি কৰিব পাৰে অশান্তি? ৰাখিছো মই তীক্ষ্ণ দৃষ্টি। সকলো প্ৰজাই আছে কুশলিতা। তোমাৰ দৰে গুণৱান পুত্ৰ থাকোঁতে নাই মোৰ কোনো চিন্তা কাৰণ। তুমি হবা এই কৌশলী যোগ্যতা প্ৰজাক পুত্ৰসমূহ কৰিবা জ্ঞান। শ্ৰীহৰি চৰণ বুজিবলৈ কৰাবি নেৰিবা। পিতা, আপোনাৰ দেখো আজি ব্যতিক্ৰম। কিয় আপোনাৰ মুখত কোনো আজি এনে বচন? এইটো সত্য বচন। পিতৃ পাছত পুত্ৰ ৰজা হ'বই লাগিব। তোমাৰ দৰে যোগ্য পুত্ৰক সিংহাসন অৰ্পণ কৰি বনত গৈ মই শান্তিয়ে কৰিব পাৰিম শ্ৰীহৰি আৰাধনা। তেনে কথা নকব নাই পিতা। আপুনি বনত থাকিব আৰু মই ৰাজকোষ ভোগ কৰিম। বোলা এতিয়া এই বিষয়ে পাছত কৰিম আলোচনা। শ্ৰীহৰি আৰাধনা কৰা মোক হৈছে সময়। বলক পিতা।